ফোন রিসিভ করবে না আপনি মুখ আপনি ডলার দিতেছেন নি আপনার ফোন রিসিভ করবে মুখ কেলা ফোন করে ডন দিছিল আপনি মুখ কেলা ফোন করে ডন দিছে থানালা যাম কিবা আপনি নুয়াব বাজত আপনি আপনি চিকিৎসক দিৱসৰ প্ৰাকনিশা চৰাইদেউ জিলাৰ মাইবেলাত সেৱা বৃত্তিটোৰ সৈতে জড়িত এগৰাকী চিকিৎসকে দলবদ্ধ হৈ এগৰাকী ৰোগীৰ গৃহত উদ্ভণ্ডালি চলোৱাতে ক্ষান্ত নাথাকি এগৰাকী ৰোগাক্ৰান্ত মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰি শালীনতা হানিৰ চেষ্টা চলোৱা এক ঘটনাই বিভিন্ন মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত ভুক্তভোগী মহিলা বাবলি হাজৰিকাই নিশাই মথুৰাপুৰ আৰক্ষী থানাত এখন এজাহাৰত উক্ত ঘটনাৰ অভিযোগ দাখিল কৰিছে। সৰু ছোৱালীজনী ৮টামান বজাত গধূলি তাই এলাৰ্জি উঠিলে। এলাৰ্জি উঠাৰ লগে লগে মই ছোৱালীজনীক লৈ পেলাই ওচৰৰে এজন ডক্টৰ আছিলে প্ৰণৱজ্যোতি বৰা নে কি কয়, তেওঁৰ ওচৰলৈ আহিলোঁ। তেওঁ ঘৰলৈ অহাৰ লগে লগে তেওঁক বেণ্ডাত মই ৰৈ পেলাই কলিং বেলটো মাৰি দিলোঁ। তেওঁ মাক ওলাই আহিলে। ওলাই আহি লগতো এটা ক'লা কুকুৰ ওলাই আহিছিলে। এতিয়া মাক সুধিলোঁ, মই বোলো বাইদেউ হেৰি নহয় ছাৰ আছে নাই? বোলে ছাৰ নাই, ওলাই গ'ল। মই ঠিক আছে হ'ব তেতিয়াহ'লে মই যাংগৈ বুলি কোৱাৰ লগে লগে কুকুৰটো আহি মোক ঘপককৈ ভৰি আঁঠুৰ ওপৰত মোক কামোৰ মাৰি দিলে। কামোৰ মাৰি দিয়াৰ লগে লগে এতিয়া উপায় নাই, মই কি কৰিম আৰু তেনেকৈ গুচি আহিলোঁ। বাইদেউ কুকুৰটোৰ পিছত ধৰি পেলাই লৈ গুচি গ'ল ভিতৰলৈ। আৰু আহিলত এতিয়া মই ছোৱালীজনীক বেজি দিবৰ কাৰণে মই মথুৰাপুৰ থানা আগলৈ আহিলোঁ। আহি তাত ফাৰ্মাচীখনত এটা ইনজেকশ্যন দিলে। ছোৱালীজনীয়ে ভাল পালে। ভাল পাই মই ঘৰত গ'লোঁ। গৈ পেলাই ঘাঁডোখৰ কুকুৰে কামোৰা ঘাঁডোখৰ ডেটল পানী দি পেলাই মই ধুই চাফা কৰিলোঁ। তো চাফা কৰাৰ পিছত ডক্টৰলৈ ফোন কৰিছোঁ। ডক্টৰ মই কুকুৰটো বেজি দিয়া আছে নাই বা কথাটো সুধিম বুলি তেওঁক মই ফোন কৰিছিলোঁ। তেওঁ কিন্তু মদ খাই এখন হোটেলত বহি মদৰ নিচাত বহুত ডাঙৰকৈ কথা কৈ পেলাই মোক তাৰমানে কৈছে, তই মোক বোলে ৰাতি কেলৈ গৈছিলি? মই তহঁতৰ চাকৰ নেকি? মই 24 ঘণ্টা ডিউটি কৰিম নেকি? আমুক তামুক। মই বোলো আপুনি ওচৰৰ ডক্টৰৰ কাৰণে মই আপোনাৰ ঘৰলৈ গৈছিলোঁ, ওচৰতে 0.5 কিলোমিটাৰ, সেইকাৰণে বোলো মই আপোনাৰ ঘৰলৈ গৈছিলোঁ মোৰ ছোৱালী লৈ পেলাই। গৈ পেলাই যাওঁতে কুকুৰটোৱে কামুৰিলে, বেজি দিয়া আছে তাকে সুধিব খোজোঁ কাৰণে আপোনাক ফোন কৰিছিলোঁ। বহুত ডাঙৰকৈ কথা তেতিয়া তেওঁ তাৰমানে বহুত ডাঙৰ কথা ক'লে মোক। তো ডাঙৰ কথা কোৱা তেতিয়া ময়ো ডাঙৰকৈ তেওঁক কথা ক'লোঁ। ডাঙৰকৈ কোৱাৰ কাৰণে তেওঁ কি কৰিলে, মই 10-15 মিনিটৰ পিছতে তেওঁ লগত 6-7জনীয়া দল এটা লৈ পেলাই মোৰ ঘৰত গৈ পেলাই তেওঁ বহুত গালাগালিজ কৰিলে। বহুতখিনি মানে হেৰি কৰিছে। গোটেইখিনি মদ পানী খাই পেলাই একদম ওপৰলৈ উঠি যাবলৈ বিচাৰে। তেতিয়া ওপৰলৈ উঠি যাব বিচাৰে। মই ইনচুলিন লোৱা মানুহ, মই ইনচুলিন লৈ পেলাই মই ৰুটি খাই থাকোঁতে মানুহজনীয়ে ক'লে আপুনি যাব নালাগে, মই যাওঁচোন কিনো হ'ল, কেলৈ আহিছে সুধোংগৈ এনেকৈ বুলি কৈ সুধিবলৈ আহোঁতে তাক মাত, সি মোক কেলৈ দম দিব, আমুক কৰিব তামুক কৰিব, মোক ক'লে ৰাতি কেলৈ গৈছিলে এনেকৈ বুলি কথাটো কোৱাৰ কাৰণে তেতিয়া মই উঠি আহিলোঁ। মই বোলো চাওক আপুনি ডক্টৰ, আপোনাৰ ওচৰলৈ ৰাতি 8:30 বজাত যোৱাটো কি মোক ডাঙৰ কথা নেকি বোলো? মইতো কোনো হেৰি হিচাপে যোৱা নাই। তো যাওঁতে এতিয়া আপুনি বোলো তেনেকৈ মোক কেলৈ কৈছে? বোলে মই তোক চাই ল'ম, আমুক কৰিম তামুক কৰিম বুলি মাৰিবলৈ। যেতিয়া মাৰিবলৈ আহোঁতে মানুহজনীয়ে ক'লে আপুনি ওপৰলৈ যাওক, কাজিয়া লাগিব নালাগে মদাহীৰ লগত, আপুনি ওপৰলৈ যাওক। এতিয়া মই ওপৰলৈ গুচি গ'লোঁ। সি বাৰে প্ৰতি মোৰ মানুহজনীক ব্লাউজত মানে চাৰ্ট এটা পিন্ধি আছিলে, চাৰ্টটো ফালি দি এনেকৈ ফালি দি পেলাই একদম নখৰ দুইখন হাতৰ নখৰ আঁচু বহি গ'ল। তো বহি গ'লত মই থানালৈ যাম বুলি ক'লোঁ। তেতিয়া সিহঁতি লাহেকৈ তাৰ পৰা লাহে লাহে আঁতৰি গুচি আহিলে। তো গুচি আহিলে তেতিয়া মই থানাত আহি ৰাতিয়ে কাগজখন দিলোঁ 11টামান বজাত। তো দিয়াৰ পাছত মই আজি ৰাতিপুৱা হেৰিলৈ ৰতাটাবলৈ গৈ গভৰ্ণমেণ্ট হস্পিটেলত কুকুৰে কামোৰা ভেকচিন লৈ পেলাই আৰু মানুহজনীকো বেজি দিলে, বেজি দিলে আৰু মলম দিলে। তো এইখিনি টেবলেট দিলত আমি আহি পেলাই থানাতে কাগজখিনি দিলোঁহি যে ছাৰ এনেকুৱা ঘটনা হ'ল। তো তেনেকৈ ক'লত এতিয়া আকৌ সি উল্টাই তাৰমানে আমাৰ ওপৰতে এখন কাগজ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।